ক প্ৰাকৃতিক সম্পদ কাক বোলে খ খনিজ সম্পদ কাক বোলে গ অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি ঘ অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় গ জলজ সম্পদ কি প্ৰথম চ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা দ্বিতীয় চ তিনিবিধ বনজ সম্পদৰ নাম লিখা প্ৰথম প্ৰশ্নটো আছিলে প্ৰাকৃতিক সম্পদ কাক বোলে উত্তৰ প্ৰকৃতিৰ পৰা পোৱা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বোলে খ নম্বৰত আছে খনিজ সম্পদ কাক বোলে উত্তৰ ভূগৰ্ভৰ পৰা পোৱা প্ৰাকৃতিক সম্পদবোৰক খনিজ সম্পদ বোলে এতিয়া গ নম্বৰত চোৱা গ নম্বৰত দিছে অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি উত্তৰত লিখিবা অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল কয়লা খাৰুৱা তেল আৰু চূণশিল ঘ অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় উত্তৰ অসম খাৰুৱা তেলৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য হোৱাৰ বাবে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় উং নম্বৰত দিছে জলজ সম্পদ কি উত্তৰ পানীৰ পৰা আহৰণ কৰিব পৰা প্ৰাকৃতিক সম্পদসমূহক জলজ সম্পদ বোলে প্ৰথম নম্বৰত চোৱা প্ৰথম নম্বৰত দিছে অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা উত্তৰ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ'ল ধান মাহ সৰিয়হ আদি এতিয়া দ্বিতীয় নম্বৰত চোৱা দ্বিতীয় নম্বৰত দিছে তিনিবিধ বনজ সম্পদৰ নাম লিখা উত্তৰ তিনিবিধ বনজ সম্পদৰ নাম হ'ল গড় হাতী শাল আৰু চেগুন তো মই ইয়াত চাৰিটা দি দিছোঁ তোমালোকে যিকোনো তিনিটা লিখিলে হ'ব দুই নম্বৰত চোৱা দুই নম্বৰত দিছে আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে দুই নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিবা সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় তাৰ বাবে আমি ইয়াৰ সদ্ব্যৱহাৰ কৰিব লাগে এতিয়া ৩ নম্বৰত চোৱা ৩ নম্বৰত দিছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া ক আলকতৰা কয়লা খনিত পোৱা যায় তো এইটো এটা ভুল বাক্য চূণশিল এবিধ বনজ সম্পদ তো এইটো ভুল বাক্য কাৰণ চূণশিল এবিধ খনিজ সম্পদ তো এইটো ভুল গ প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে তো এইটো শুদ্ধ বাক্য গ অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায় তো এইটো এটা ভুল বাক্য উংগ ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী তো এইটো ভুল বাক্য কাৰণ ভূগৰ্ভত পোৱা খাৰুৱা তেলখিনি পৰিশোধন কৰি ল'ব লাগে তাৰপিছতহে ব্যৱহাৰ কৰিব পাৰি তো এইটো এটা ভুল বাক্য এতিয়া ৪ নম্বৰ চোৱা ৪ নম্বৰ দিছে ক অংশৰ লগত খ অংশ মিলোৱা এইটো ক অংশ এইটো খ অংশ কয়লা তো কয়লাটো মিলিব খনিজ সম্পদৰ লগত খাৰুৱা তেলটো মিলিব পনীয়া সোণৰ সৈতে তাৰপিছত ইয়াত চোৱা গড় হাতী এইটো মিলিব বনজ সম্পদ এইবিলাক বনত থাকে হয়নে